শীতৰ ঠেৰেগা লগা দিনবোৰত মাতৃৰ পৰা বিচ্ছিন্ন হৈ কেনেকৈ থাকে একোটা সন্তান তেনে দৃশ্য দেখুৱাম আপোনাক আজি। মানুহেই নহয়, নিষ্পাপ শব্দহীন বন্যজীৱৰো আছে লালন পালনৰ প্ৰয়োজন, পৰিচৰ্যাৰ প্ৰয়োজন। মাতৃৰ পৰা বিচ্ছিন্ন কেইটামান হাতী আৰু গড়ৰ পোৱালি। মাতৃৰ মৰম দিয়াৰ আপ্ৰাণ চেষ্টা কাজিৰঙাৰ CWRCৰ চিকিৎসক কৰ্মচাৰীৰ। লাহে লাহে ডাঙৰ হ'বলৈ আৰম্ভ কৰিছে ইহঁত। বানৰ সময়ত মাতৃৰ পৰা বিচ্ছিন্ন হোৱা গড় পোৱালি আৰু ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা মাতৃহেৰা হাতী পোৱালীক চিকিৎসা প্ৰদানৰ অন্তত সম্প্ৰতি সুস্থ হৈ উঠা দেখিবলৈ পোৱা গৈছে। এতিয়া চিকিৎসকৰ সৈতে খেলা ধূলা কৰাৰ লগতে চিকিৎসকে প্ৰদান কৰা খাদ্য গ্ৰহণ কৰিছে কণমানি পোৱালীকেইটাই। চাওকচোন কেনেকৈ আপোন ভোলা হৈ দুগ্ধপান কৰিছে এটা গড় পোৱালীয়ে। অকণো আমনি নকৰাকৈ পৰিচৰ্যা গ্ৰহণ কৰিছে পোৱালীটোৱে। চাওক কিদৰে উমলিছে কেইটামান হাতী পোৱালী। সিহঁতেও গ্ৰহণ কৰিছে খাদ্য। নিজ পৰিয়াল তথা মাতৃৰ পৰা আঁতৰি কাজিৰঙাস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰত এতিয়া এক নতুন পৰিয়াল হৈ পৰিছে কণমানি পোৱালীকেইটাৰ বাবে। শীতৰ সময়ত মাকৰ বুকুৰ উমলৈ গভীৰ প্ৰশান্তি লাভৰ পৰা বঞ্চিত এই কণমানিকেইটা। অৱশ্যে বিশেষ পৰিস্থিতিৰ বাবে নিথৰুৱা হৈ পৰা কণমানিকেইটাৰ সেই অভাৱ দূৰ কৰাৰ সম্ভৱপৰ সকলো ব্যৱস্থাই গ্ৰহণ কৰিছে CWRCয়ে। এইখিনি সময় আমাৰ বৰ গুৰুত্বপূৰ্ণ সময়, বৰ ক্ৰিটিকেল সময়। বিশেষকৈ সৰু সৰু যিবিলাক জন্তু আছে, যেনে হাতীৰ একেবাৰে সৰু পোৱালি আছে, মেকুৰীৰ সৰু পোৱালি আছে, বৰটোকোলাৰ সৰু পোৱালি আছে, তেওঁলোকৰ বডিৰ আমি যিটো শীত তাপ নিয়ন্ত্ৰণ কৰিব পৰা ক্ষমতা সেইটো ডেভেলপ এতিয়া নহয়, অলপ সময় লাগে। বিশেষকৈ একেবাৰে সৰু যেনে 3 মাহৰ তলৰ যিবিলাক হাতীৰ পোৱালি আৰু মেকুৰীৰ পোৱালি আমাৰ তাত আছে। আমি সাধাৰণতে 2-3 প্ৰকাৰৰ কাম কৰোঁ। 1 নম্বৰ হ'ল এখন সাধাৰণ ব্লেংকেট তেওঁলোকৰ পিঠিত বান্ধি দিয়া যায় যাতে গাটো গৰম হৈ থাকে। আৰু যিহেতু তেওঁলোকে এটা গ্ৰুপত থাকে, 2টা বা 3টা একেলগে থাকে, গতিকে সেই ব্লেংকেটবিলাক বান্ধি দিলে তেওঁলোকৰ গাটো উত্তাপ হৈ থাকে, বিশেষকৈ ৰাতিৰ ভাগত য'ত টেম্পাৰেচাৰ সাংঘাতিক ধৰণে ড্ৰপ হৈ যায়। মেকুৰীৰ ক্ষেত্ৰত আমি এতিয়া হিটাৰ লগাই থৈছোঁ আৰু অইল বেছ হিটাৰ এইবিলাক, তাৰমানে আপোনাৰ হিটাৰ লগালে ই বডিৰ পানী যিখিনি আছে সেইখিনি শুকাব নোৱাৰে। অইল বেছ হিটাৰ লগোৱাই থোৱা আছে। আৰু গড়ৰ ক্ষেত্ৰতো আমি এটা হিটাৰৰ ব্যৱস্থা কৰিছোঁ যাতে শেষ ৰাতি যেতিয়া টেম্পাৰেচাৰটো একেবাৰে কমি যায় তেতিয়াহ'লে তাৰ ৰুমটো 27 পৰা 28 ডিগ্ৰী চেণ্টিগ্ৰেডত মেইনটেইন হৈ থাকে। মাতৃহেৰা হাতী পোৱালীক গৰম কাপোৰেৰে মাতৃৰ মৰম দিয়াৰ আপ্ৰাণ চেষ্টা CWRCৰ চিকিৎসক কৰ্মচাৰীসকলৰ। সিহঁতৰ শৰীৰৰ উষ্ণতা বৰ্তাই ৰখাৰ বাবে দেহত মেৰিয়াই দিছে বিশেষ কম্বল। লগতে কেন্দ্ৰটো হাতী পোৱালীকেইটাৰ সৈতে আছে গড়ৰ পোৱালি, মহ, নাহৰ ফুটুকীৰ লগতে কিছু সংখ্যক পক্ষী। পক্ষীৰ ক্ষেত্ৰতো প্ৰয়োজন সাপেক্ষে লৈছে বিশেষ ব্যৱস্থা। ভাষাৰে কষ্ট আৰু প্ৰয়োজনীয়তা ব্যক্ত কৰিব নোৱাৰা পোৱালীকেইটাৰ আনন্দত আনন্দিত CWRC কেন্দ্ৰটোৰ কৰ্মচাৰীসকলো। কাজিৰঙাৰ পৰা কিষাণ চেত্ৰীৰ ৰিপৰ্ট, NKTV+।